যেতিয়া আমি ৰেখা শব্দটো শুনিছো আমাৰ মনলৈ কেইবাটাও সম্ভাৱ্য ছবি আহে কিন্তু তুমি জানানে এডাল ৰেখা প্ৰকৃততে কি ৰেখা হৈছে এক একমাত্ৰিক পোন দুয়োফালে প্ৰসাৰিত বিন্দুৰ সংহতি এই বিষয়ে বিতংভাৱে আলোচনা কৰো আহা আমি দেখিছো যে তিনিটা পৃথক আৰু সমৰৈখিক বিন্দু A P আৰু B আৰু কেৱল এটা বিন্দু P বাকি দুটা যেনে A আৰু B ৰ মাজত আছে ধৰি লোৱা যে P বিন্দুটো A আৰু B ৰ মাজত আছে অৰ্থাৎ যদি বিন্দু P A আৰু B ৰ মাজত থাকে তেন্তে A আৰু B ৰ মাজত অসীম সংখ্যক সম্ভাৱ্য বিন্দু আছে ফলস্বৰূপে AB ৰেখাডাল এক অসীম বিন্দু A B আৰু P ৰ দৰে বিন্দুৰ দ্বাৰা সৃষ্টি হয় যিবোৰ সিহঁতৰ মাজত আছে A আৰু B পৃথক বিন্দু আৰু সিহঁতৰ মাজত ৰেখাডালত থকা বিন্দুবোৰৰ সংহতিক AB ৰেখাখণ্ড বুলি কোৱা হয় ইয়াক চিত্ৰত দেখুৱাৰ দৰে সূচিত কৰা হয় আৰু ইয়াক ৰেখাখণ্ড AB হিচাপে পঢ়া হয় A আৰু B ৰেখাখণ্ড AB ৰ প্ৰান্ত বিন্দু বুলি কোৱা হয় বিন্দু A আৰু B ৰ মাজৰ দূৰত্ব A B ৰেখাখণ্ড AB ৰ দৈৰ্ঘ্য বুলি কোৱা হয় সংজ্ঞামতে ৰেখাখণ্ড AB ৰ আছে 1 বিন্দু A আৰু বিন্দু B আৰু 2 সকলো বিন্দু P এনেকুৱা যে P A আৰু B ৰ মাজত থাকে সেয়েহে ৰেখাখণ্ডৰ সংজ্ঞা অনুসৰি এটা সংহতি AB হৈছে ৰেখাখণ্ড AB equals open curly brackets A, B close curly bracket union open curly bracket P belongs to line AB such that P lies between A and B close curly bracket ৰেখাখণ্ড AB ৰ সংজ্ঞাৰ পৰা এইটো স্পষ্ট যে ৰেখাখণ্ড AB উপসংহতি ৰেখা AB ইয়াত ৰেখাখণ্ড AB আৰু ৰেখাখণ্ড PQত একে বিন্দু নাথাকে সেয়েহে দুয়োটা পৃথক কিন্তু AB equals modulus 3 minus 10 equals 7 আৰু PQ is equal modulus minus 4 minus 3 equals modulus of minus 7 equals 7 সেইকাৰণে AB is equal to PQ এনে ধৰণৰ ৰেখা খণ্ডবোৰক সৰ্বসম ৰেখাখণ্ড বুলি কোৱা হয় সাৰাংশ এই ভিডিঅ'ত আমি দেখিছিলো যে P বিন্দুটো A আৰু B ৰ মাজত আছে A আৰু B ৰ মাজত অসীম সংখ্যক বিন্দু আছে সেয়েহে ৰেখাখণ্ড AB ৰ সংজ্ঞা হৈছে ৰেখাখণ্ড AB is equal to open brace bracket A B close brace bracket উপসংহতি open brace bracket P belongs to ৰেখা AB এনেদৰে যাতে P বিন্দুটো A আৰু B ৰ মাজত থাকে লগতে আমি দেখিছিলো যে ৰেখাখণ্ড AB আৰু ৰেখাখণ্ড PQত একে বিন্দু নাথাকে সেয়েহে দুয়োটা পৃথক যদি ৰেখাখণ্ড AB আৰু ৰেখাখণ্ড PQত একে বিন্দু থাকে তেন্তে ৰেখাখণ্ডবোৰক সৰ্বসম ৰেখাখণ্ড বুলি কোৱা হয় এতিয়া তুমি এডাল ৰেখাৰ সৈতে সম্পৰ্কিত প্ৰশ্নবোৰৰ সহজে উত্তৰ দিব পাৰিবা মই তোমাক এটা প্ৰশ্ন সুধিম তুমি মোক ক'ব পাৰিবানে এখন সমান পৃষ্ঠত ৰেখা এডালৰ বাহ্যিক আৰু আভ্যন্তৰীণ অংশ আছেনে এনে ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ চোৱা